চেনিজান উচ্চ মাধ্যমিক বিদ্যালয়, চেনিয়ামগুৰি উচ্চ মাধ্যমিক বিদ্যালয়, মেলেং প্ৰাদেশিকৃত উচ্চ মাধ্যমিক বিদ্যালয়, ফেচুৱাল জয়শ্ৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু লুইতপৰীয়া মিচিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ আদৰ্শ বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন আৰু ভূমি পূজন অনুষ্ঠানটি বুধবাৰে চেনিজান উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হৈ কেওখন বিদ্যালয়ৰ আদৰ্শ গৃহৰ শুভ উদ্বোধন কৰে। উক্ত অনুষ্ঠানত যোৰহাট জিলা উন্নয়ন আয়ুক্ত প্ৰণৱ কুমাৰ বৰা, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, অগপৰ কেন্দ্ৰীয় সম্পাদক বিকাশ শইকীয়া, বিজেপিৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰাকে প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে বহু কেইখন বিদ্যালয়ৰ অধ্যক্ষ, প্ৰধান শিক্ষক, স্থানীয় ৰাইজ উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। লগতে অনাগত দিনত আৰু কেইবাখনো ঐতিহাসিক বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ব বুলি মত প্ৰকাশ কৰি বিদ্যালয়ৰ এই উন্নয়নে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অধিক আগুৱাই নিব বুলি আশা প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে। আজি 5খন বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলোঁ। আজি আমি কেইবাখনো বিদ্যালয়, 2খন বিদ্যালয় আমাৰ তিতাবৰত, 5খন বিদ্যালয় আমাৰ মৰিয়নিত, 7খন বিদ্যালয় আমাৰ শিৱসাগৰত, আমাৰ যোৰহাটত আৰু ইয়াতে তিয়কত 5খন বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলোঁ। প্ৰত্যেকখন বিদ্যালয়ত 3 কোটিৰ পৰা 8 কোটি টকা পৰ্যন্ত আমাৰ চৰকাৰৰ পৰা আবণ্টন দিছোঁ। এই স্কুলসমূহ যাতে ভালদৰে নতুনকৈ বনি উঠে, যাৰ পৰা যাতে শিক্ষাক আমি প্ৰসাৰ কৰিব পাৰোঁ, ভাল শিক্ষা দিব পাৰোঁ। এনেকৈ আমি এই সপ্তাহত অসমত 315খন স্কুলৰ আধাৰশিলা ইতিমধ্যে কৰিছোঁ আৰু অসমক যাতে এটা নতুন ব্যৱস্থা দিব পাৰোঁ, অসমৰ শিক্ষা জগতখনক যাতে এটা নতুন পৰিৱেশ দিব পাৰোঁ, তাৰ কাৰণে আমি এইখিনি কাম কৰিছোঁ। অনাগত ভৱিষ্যতেও কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। PWD ডিপাৰ্টমেণ্টৰ আণ্ডাৰত পৰে, ডেফিনেটলি অতি সোনকালে কৰিম। এইটো প্ৰচেছ চলি আছে। অসম আদিত্য টিয়ক।